Hi guys, welcome to my channel Pompis Vlog. আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মই ভালে আছো। আজি আকৌ এটা ভিডিও লৈ আহিলো আৰু এতিয়া যে ভিডিওটো ষ্টাৰ্ট কৰিছো পিঠাৰে হয়, সেবত নাযাব। দেখিবলৈ যদিও ইমান ভাল হোৱা নাই কিন্তু খাবলৈ ভাল হৈছে আৰু এই পিঠাটো মই খাই বহুত বেছি ভাল পাওঁ। ভিতৰটো নাৰিকল থাকে জানেই, ভাপতীয়া পিঠা। আৰু এইফালে বনাইছো ইয়া গাখীৰ চাহ হৈছে, ৰাতিপুৱা লাল চাহ একাপ খালো। এটো সেকেন্ড টাইম হ'ল মানে খাম আৰু চাহ। আৰু ঘৰৰ সকলো কাম বন হৈ গ'ল আৰু টিকলিক মই থৈ আহিছোঁ স্কুলত মানে এতিয়াও সিহঁতৰ ক্লাছ হোৱা নাই, প্লে গ্ৰুপত আছে, বৰ্তমান খেলি আছে। আৰু এই ভিডিওটো বহুত আগৰ হয়, তো এতিয়া সেইকাৰণে কৈছোঁ সেইখিনি সময়ত। এতিয়াতো তাই স্কুল গৈ আছে, পূৰা ফুল ইউনিফৰ্মত ক্লাছো হৈ আছে। তো ভিডিওটো যিহেতু আগৰ হয়, তেতিয়া তাই খেলি আছিলে। আৰু আজি দিছিলে তাইৰ কিতাপ। মই চাহ তাহ খাই কৰি এবাৰ স্কুলত গ'লোঁ, ইয়াৰ কিতাপখিনি লৈ আহিলোঁ। আৰু টিকলি এতিয়াও স্কুলতে আছে, তাইক মই আকৌ এবাৰ আনিব যাম বাৰু। যিহেতু তাই মানে 1 ঘণ্টা সিহঁতৰ পৰা থাকে আৰু স্কুলত 1 ঘণ্টা টাইম ৰাখে, বেলেগ একো নাই। টিফিন লৈ যাব লাগে, টিফিন খাব, খেলিব আৰু ছুটি 1 ঘণ্টা। তো মই চাহ তাহ খাই কৰি কিতাপখিনি লৈ আহিলোঁ আৰু ভাবিলোঁ ময়ো চাওঁ আৰু আপোনালোককো দেখাওঁ। এনেকৈ ভাবি ভিডিঅ'টো ৰেকৰ্ড কৰি ল'লোঁ, মেমৰি ন, পিছতে চাব। তো সেয়াই আৰু এতিয়া খোলোঁ। বহুত মৰম লাগিছে ন বেগটো। আৰু এই কিতাপখিনিৰ কাৰণে 1900 টকা পে' কৰিব লগা হৈছে। বাকী এডমিশ্যন বাৰু সেইবিলাক এক্সট্ৰা, মানে অকল কিতাপখিনিৰ কাৰণে 1900 টকা। আৰু সেয়া আৰু চাওঁ কি আছে ভিতৰত, মানে কিতাপেতো থাকিব, মানে কেনেকুৱা টাইপৰ। আৰু এইখন হৈছে তাইৰ ডায়েৰী, যিখন তাইক দি পঠাব লাগিব। আৰু এইখন আমাৰ আখৰ, মানে অসমীয়া কিতাপখন। এয়া আৰু এইবিলাক তাইৰ কিতাপ। আৰু 11খন নে 12খন কিতাপ আছিলে। তো সেয়াই আৰু চাওঁ। এতিয়াতো তাই স্কুলত যাই বহুত বেছি ভাল পায়। স্কুল বুলি ক'লে একদম ভাল পায়, কাৰণ খেলিব পায় ন, টিফিন খাব আৰু খেলিব। তো সৰু ল'ৰা ছোৱালী খেলি ভালেই পায়, আৰু জোনাটো বেছিকৈ খেলি তাই ভাল পায়। তো সেয়াই আৰু যেতিয়া তাইৰ ক্লাছ হ'ব, কিতাপ লৈ যাব লাগিব, তেতিয়া কি কৰে মই নাজানো, কান্দিব নে কি কৰে। অৱশ্যে কান্দিব যেন নালাগে, তাইক মই এতিয়া কৈ আছোঁ যে তোমাৰ নাই, মাত্ৰ 2 দিন আছে আৰু এতিয়া তোমাৰ ক্লাছ হ'ব, কিতাপ পঢ়িব দিব স্কুলত, তেতিয়া খেলিব নিদিয়ে আৰু। তাই বাৰু হ'ব বুলি কৈ আছে, একো নাই। আৰু তাইৰ ইউনিফৰ্মো আনিলোঁ গোটেইখিনি। তো সেয়া চব ৰেডি হৈছে, তো যাব আৰু স্কুল। আৰু সেয়া আৰু ক'ৰবাত অকণমান ভালো লাগি আছে, অকণমান বেয়াও লাগি আছে। বেয়া এইকাৰণে লাগিছে যে অলপমান সময় মোৰ পৰা দূৰত থাকিব ন, যিহেতু তাই এনি টাইম থাকে ন মোৰ লগতে। তো সেয়া মোৰ তাইক থৈ আহি পেলাই বহুত বেয়া লাগিব হৈছে। প্ৰথম কেইদিন বেয়া লাগিব, তাৰপিছত এডজাষ্ট হৈ যাম, কাৰণ স্কুলটো যাবই লাগিব ন, সেইটো কথা নহয়। কিন্তু তথাপিও মই মোৰ মনৰ ভাৱটো কৈছোঁ। আৰু এইটো মোৰ নহয় চাগে, চবৰে প্ৰথমতে হয়, অলপমান বেয়া লাগে আৰু প্ৰথম যিহেতু এনি টাইম থাকে ন মাকৰ লগত। তো সেয়াই, চাই থাকক ভিডিঅ'টো। আৰু এতিয়া কিতাপবিলাকত কভাৰ লগাব লাগিব। চাওঁ আজি ৰাতি লগাম, নহ'লে কালি লগাম আৰু, কাৰণ পৰহিৰ পৰাতো স্কুল ষ্টাৰ্টেই হ'ব। তো আৰু আজি গধূলি এবাৰ ওলাইও যাব লাগিব, দুটামান বস্তু কিনিবলগীয়া আছে। তো এতিয়া মই জলদিখিনি থওঁ, আকৌ তাইক আনিব হ'লেই, তাইকো লৈ আহোঁগৈ। আৰু এয়া বেগটো সঁচাকৈ কিবা এটা বহুত মৰম লাগিছে ন। গাইজ, মই কৈছিলোঁ যে গধূলি ওলাই আহিম বুলি। তো সেয়া আহিলোঁ আৰু বস্তু কিনা হৈ গ'ল। আৰু এতিয়া টিকলি খাই আছে এয়া ম'ম', আৰু তাই ইয়াতে আহিলে ম'ম' খাই ভাল পায়। তো সেয়াই আৰু এইখন চিটি কাৰ্ড, আগতেও ইয়াতে কেইবাবাৰো আহিছোঁ, মই ভিডিঅ' কৰিছোঁ বাৰু। আৰু কেইটামান বস্তু মানে টিকলিৰ মেইনলি জ্যামিতি বক্স কিনিবলগীয়া আছিলে, আৰু দুটামান সৰু বস্তু। আৰু এইবিলাকত আহিলে কি হয়, 2টা বস্তু কিনিম বুলি আহিলেও লগত মানে কিবা কিবি লোৱা যায়। শ্বপিং মলবিলাকত গ'লে সেইটো এটা, আৰু যি কিনিম বুলি ভাবিছিলোঁ তাতকৈ বেছি কিনা যায়। সেইটো দেখিলে লাগে, মানে লগা হৈ যায়। আৰু ইফালে চাওক, টিকলিয়ে ম'ম' খাই আছে, কিন্তু জ্বলাও পাইছে। তাই পানী খাই আছে, ক'ত বাৰ্গাৰ এনেই দিছে, লোৱা। দেখিছে, এয়া গৰম বুলি কৈছে, কিন্তু গৰম নহয়, জ্বলা। আৰু সেয়াই, আৰু মই ইয়াতে একো নাখালোঁ, গৈছে কিবা পেক কৰি ল'লোঁ আজি। তো এতিয়া মই বহুত ভাগৰ লাগিছে আচলতে, জল্দি ঘৰ যাই পালে হ'ল এনেকুৱা লাগিছে, কাৰণ কিতাপবিলাকতো চাগে কভাৰ লগাম। দিছোঁ দেখোন। 1 ঘণ্টা 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 1 ঘণ্টা
নাজানো আৰু কিবা বনাব দিছিলোঁ সেইখিনি বনাই হোৱা নাই সেইকাৰণে অলপমান সময় ৰখি আছোঁ আৰু টিকলি ফালে দৌৰি থাপৰি আছে তাই জঁপিয়াই কৰি থাকি ভালেই পায় শান্তিৰে একদম নাথাকে আৰু এনেই কিন্তু ইয়াতে বহুত মানুহৰে ভিৰ হয় মানে মানে মলত কিবা কিনিব নাহিলেও খাবলৈ আহে কাৰণ ইয়াৰে বনোৱাখিনি ন বহুত টেষ্টি হয় তো বহুত মানুহে এনেকৈ খাবৰ কাৰণে আহে আজি জানো কিবা ভিৰটো কম আৰু তাইৰ মই এনেকৈ দিবলৈ মই ফুলটো লৈছিলোঁ এড কৰি দিম এপিনে চাওঁ এতিয়া কি পিছত চাবা দিয়া এতিয়া কিয় উলিয়াইছা Hi guys, next day 4:30 মান বজাত দেউতাকে আৰু মই মিলি কভাৰখিনি লগালোঁ আৰু ষ্টিকাৰখন ইউনিকৰ্ণ আছে তাই বহুত ফূৰ্তি देखो देखो ये ब्लैक यूनिकॉर्न है बहुत मेकअप करती है हाँ ताई बहुत ভাল পাইছে কিতাপখিনি দেখা পাই পেলাই और देखना কালি স্কুল যাব আৰু চাওঁ মই ৰাতিপুৱা অকণমান ভিডিঅ' কৰি ৰাখিম চাগে সেইখিনি এড কৰি দিম ইয়াতে যেহেতু प्रथम स्कूल যাব ন সেইখিনি ৰাখিম ये वाला यूनिकॉर्न कैसी बहुत सुंदर है देखो देखो ये भी उड़ सकती है उड़ गई है अब ये नहीं उड़ सकती पर ये यूनिकॉर्न बहुत क्यूट है और ये परी राजा उस पर बैठ रही है यूनिकॉर्न पे और ये नाम भी यूनिकॉर्न है हमेशा स्लेट से सोते ही रहता है और ये एकदम यूनिकॉर्न है की मुखी बस देखती है और ये लिपस्टिक की यूनिकॉर्न है देखो देखो कितना सूट लिपस्टिक 3D है और इस पर देखो देखो कैसा बोला पेट नो सिंगल क्या सिंगल देखा ना आसान था और अब ये थोड़ी अच्छा सनग्रेन्स किस करता हाँ अब देखो देखो अब ये तो लॉसेड है अब ये डब से देखे तो देख सकते तो गाइस ভিডিওটো কোন বেছি দীঘলীয়া হৈছে চাগে কিন্তু ইয়াতে মই যে নকৰো মানে কালি ৰাতিপুৱা তাই যোৱাখিনি মই ইয়াতে এড কৰি দিম मैं आपको चॉकलेट दिखाती पर पहले लाइक करो सब्सक्राइब करो तो मैं आपको चॉकलेट खाने चली हाय गाइस एया नेक्स्ट डे रातिपुৱা হয় আৰু মই একদম সোনকালে উঠি কাম বন কৰি আৰু বহুত বেছি সোনকালে উঠিছোঁ আজি আৰু এয়া থাপনাত অকণমান শৰাই পাতিলোঁ তাই স্কুলত যোৱাৰ আগে আগে এনেকৈ সৰস্বতী ফটোখনত চাকি বন্তি দিলোঁ সৰুকৈ অকণমান কৰিলোঁ আৰু যিহেতু প্ৰথম স্কুল যাব তো সেয়াই আৰু ইফালে তাই ৰেডি আজি যিহেতু বুধবাৰ আছিলে তো তাই এযোৰ ড্ৰেছে মানে আছিলে আজি এযোৰ পিন্ধাব দিছিলে ৰুটিনত তো সেয়া এযোৰ পিন্ধালোঁ আৰু সেই আৰু মই থ'বলৈ যাম এতিয়া মই ওলালোঁ ৰেডি কাৰণ দেউতাকোতো যাব লাগিব তেওঁৰ সময় নাই গতিকে মই লৈ যাম তো সেয়াই আৰু ৰাস্তাত দেখিছেনে এয়া ফটো উঠিছে এই ফটো মই মোৰ মনতে নাই মই তাই মোক নিজে কৈছে মা দুটা ফটো খিচাচোন তো সেয়াই এনেকৈ দুখন ফটো ৰাখি থ'লোঁ আৰু সেইটো বহুত ভালো লাগিছিল দেই সেইদিনাখন আৰু এয়া স্কুলত যেহেতু প্ৰথম দিন হয় ন এনেকৈ বহাব দিছিলে গতিকে মই ক্লাছৰ ভিতৰত এনেকৈ দুখন ফটো ৰাখিলোঁ মই বুলিয়ে নহয় চবেই লৈছে বাৰু যেহেতু প্ৰথম হয় তো সেয়া ফটো দুকপি মই ৰাখি থ'লোঁ আৰু এয়া নেক্সট ডে তাই ইউনিফৰ্মত গৈছিলে তো তাৰো ফটো দুকপিমান মই ইয়াতে এড কৰি দিলোঁ তো এয়া তাইৰ ফ্ৰেণ্ড মানে একদম প্ৰথমৰ পৰাই লগ পাইছিল ইহঁত দুজনী গতিকে সেয়া আৰু গতিকে ভালে পাইছে স্কুলত যায় আৰু তাৰ দুদিনমান পিছত আছিলে মাদাৰ্ছ ডে তো স্কুলত এনেকৈ সিহঁতক কাৰ্ড দিছিলে এনেকৈ মেমে আঁকিছে আৰু ইফালে যে ফুলটো তাই আঁকিছে অৱশ্যে তো সেয়াই তাই আহি পেলাই মোক দিছিলে আৰু চকলেটটোও দিছিলে স্কুলৰ ফালৰ পৰাই দিছিল মানে চকলেটৰ কাৰ্ড মাকক দিব কৈছিল কিবা এটা আঁকিব দিছিল আৰু এইটো তাই ঘৰতে আঁকিছিল দেই মই ইয়াতে এড কৰি দিলোঁ তো সেয়াই এনেকৈ অকণমান মেমৰি হিচাপে ৰাখি থ'লোঁ আপোনালোককো ভিডিঅ'টো দিলোঁ যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো সেয়াই আৰু চাওঁ পিছত কি ভিডিঅ' দিব পৰা মইতো জানে ভিডিঅ'বিলাক বহুত দেৰিকৈ দিওঁ সেয়াই
আৰু এয়া জানো আমি ক'ৰবাত যাব ওলাইছিলোঁ তাই পাৰ্কত যাব ওলাইছিলে খেলিবৰ কাৰণে তেতিয়া উঠা ফটো এইখিনিও মই ইয়াতে এড কৰি দিলোঁ তো ফটোবিলাক এনেকৈ ৰাখি থ'ব বিচাৰোঁ তো সেয়াই এয়া পাৰ্কত গৈ তাই অকণমান খেলিছিলে অকণমান নহয় তাতে গ'লে তাই আহিবই নিবিচাৰে মানে পাৰ্কত যেনে তাই সেইটো এটা দিগদাৰ কৰে একদম তাইৰ ভাগৰে নালাগে আমাৰ আহিব মন গ'লেও মানে তাই আহিব নিবিচাৰে তো সেয়া যি কি নহওক আৰু এই বাটাৰফ্লাইটো দেখুৱা আগতে ইমান ধুনীয়া কহিনে মই হয় দিয়া পাতি আৰু এয়া টিকলি আৰ্ট কৰি আছিলে তো মই ভাবিলোঁ অকণমান ভিডিঅ' কৰি ৰাখি দিওঁ এনেকৈ তো সেইবাবে ৰাখিলোঁ এনেকৈ আৰু মোৰ ভিডিঅ'বিলাকৰ মাজে মাজে কেতিয়াবা এনেকৈ আৰ্ট পাব পাৰে দেই টিকলিৰ যিটো মই মানে এনেকৈ ৰাখি থ'ব বিচাৰোঁ সেইকাৰণে মই ভিডিঅ' বা ফটো এনেকৈ দি দিওঁ সেইটো আপোনালোকে বৰ নহ'ব প্লিজ আৰু তাইও মানে মোক আৰ্ট কৰাৰ পিছত কয় মা ভিডিঅ' কৰাচোন ফটো উঠোৱাচোন তো সেয়াই মই কেতিয়াবা এনেকৈ ৰাখি দিওঁ কিছুমান বস্তু তো সেয়াই আজিলৈ আহিছোঁ বাৰু